আইএনে গঢ়ি তুলিলে সাহসেৰে স্বাধীনতাৰ বাট দেখুৱালে তেওঁ প্ৰতি পদক্ষেপেৰে দেখুৱালে পথ নতুন ভাৰতৰ Parakram Divas to inspire the people of the country, especially the young. Thank you and have a good day. হাউলিত পৰাক্ৰম দিৱস উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ অসম চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত বাঙালী পৰিষদ অসমৰ সহযোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্মদিনটোক পৰাক্ৰম দিৱস হিচাপে হাউলি মধ্য বাজাৰত উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছত দিনৰ 12 বজাত অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ কুমাৰ সাহাৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম বিধানসভাৰ অৱসৰী প্ৰধান সচিব হেমেন দাস, অৱসৰপ্ৰাপ্ত বেংক প্ৰবন্ধক গোপাল কৰ্মকাৰ, হাউলিৰ বিশিষ্ট সমাজকৰ্মী ৰামকৃষ্ণ সাহা, হাউলি পৌৰসভাৰ উপ পৌৰপতি সঞ্জয় কুমাৰ ঘোষাদিয়ে উপস্থিত থাকি নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ জীৱন দৰ্শন ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰি সাৰুৱা বক্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰা হয় বুলি উদযাপন সমিতিৰ সভাপতি ৰাজা সাহাই জানিবলৈ দিয়ে। বৰপেটা ৰোডৰ পৰা আলম সাৰোৱাৰৰ সহযোগত হাউলিৰ পৰা ডেডাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। নমস্কাৰ, আজি আমি অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ড আৰু বঙালী পৰিষদ অসমৰ উদ্যোগত আমি আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জয়ন্তী দিৱস পালন কৰি আছোঁ। সেই মৰ্মে প্ৰথমতে ৰাতিপুৱা আমি বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত পতাকা উত্তোলন কৰা হ'ল। পতাকা উত্তোলন কৰিলে আমাৰ কমাণ্ডাৰ ইন 10 বেটেলিয়ন CRPFৰ হাউলিত ঝা ছাৰে, আৰু আমাৰ লগত উপস্থিত আছিল তেওঁৰ এছিষ্টেণ্ট SC ঝা, আৰু আমাৰ মাজত আছিল উপ পৌৰপতি সঞ্জয় ঘোষ ডাঙৰীয়া। পতাকা উত্তোলনৰ পিছত আমি এতিয়া শোভাযাত্ৰালৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত আছে আমাৰ আৰ্ট কম্পিটিশ্যন, ইয়াৰ পিছত আছে আমাৰ কুইজ কম্পিটিশ্যন আছে। তাৰপিছত আমাৰ 11টা বজাত মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাৰ মুখ্য অতিথি হিচাপে আছে আমাৰ MLA মহোদয় ভৱানীপুৰ সমষ্টিৰ ফণীধৰ তালুকদাৰ দেৱ। তেওঁৰ লগত আছে DC ছাৰ আহিম বুলি কৈছে, SP ছাৰো আহোম বুলি আমাৰ আশা কৰি আছোঁ, তেওঁ আহিব বুলি কৈছে। সেইখিনি কাৰ্যসূচী দিনটোৰ জুড়ে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আইএনে গঢ়ি তুলিলে সাহসেৰে স্বাধীনতাৰ বাট দেখুৱালে তেওঁ প্ৰতি পদক্ষেপেৰে দেখুৱালে পথ নতুন ভাৰতৰ স্বপ্ন কৰিলে পূৰণ। প্ৰচণ্ড নেতৃত্ব, হৃদয় সুবিশাল, তেওঁৰ চিন্তাৰে জাতি হৈছে প্ৰবল। তেওঁ নাই যদিও ছায়াৰ আঁৰত তেওঁৰ শিক্ষা চলিছে হৃদয়ৰ মাজত। তেওঁৰে উক্তি, যাৰ অস্তিত্ব আজিও সমান, মোক দেশ দিয়া, মই স্বাধীনতা দিম।